নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24x7ত মই বিকাশ প্ৰধান মই আহি বৰ্তমান উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ কলাকটা এই খেলপথাৰ প্ৰাংগণত এই প্ৰাংগণত তৃতীয় বাৰ্ষিক ভাষা সন্মিলন হ'বলৈ গৈ আছে সদৌ অসম চাওতাল মাঝি মণ্ডল চৰাইদেউ জিলা সমিতিৰ উদ্যোগত যিহেতু সম্পূৰ্ণ কাম এতিয়া তেওঁলোকৰ চলি আছে অহা 29 আৰু 30 শনিবাৰ আৰু দেওবাৰ 2025 তাৰিখৰ পৰা তেওঁলোকৰ কাৰ্যসূচী আৰম্ভ হ'ব সম্পূৰ্ণ দৃশ্য এবাৰ আমাৰ কেমেৰা পাৰ্চন সহযোগীক দেখাবলৈ অনুৰোধ কৰিছোঁ যিহেতু তেওঁলোকে বহুত ধুনীয়াকৈ আয়োজন কৰা হৈছে যিহেতু তেওঁলোকৰ বিভিন্ন জেগাৰ পৰা মানুহ আহি পিনে কাম চলাই আছে কৰি আছে আৰু কিছু কথা আমি পাতিবলৈ যাম আমাৰ ইয়াত উপস্থিত থকা কমিটিৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ লগত আমি কিছু কথা পাতিম যি তেওঁলোকৰ কি ধৰণৰ আয়োজন কৰা হৈছে আৰু কি ধৰণে তেওঁলোকে এই কাৰ্যসূচীটো আগবঢ়াই লৈ যাব যিহেতু আমাৰ ওচৰতে আমাৰ কমিটিৰ বিষয়ববীয়া লোক আছে তেওঁলোকৰ লগত আমি কিছু কথা পাতিবলৈ গৈ আছোঁ সৰ্বপ্ৰথমে আপোনাক আমাৰ চেনেলত স্বাগতম জনাইছোঁ হয় নমস্কাৰ হয় আপোনালোকৰ এই কাৰ্যসূচী আপোনালোকে কৰিবলৈ গৈ আছে ইয়াৰ বিষয়ে কিছু অৱগত জনাব হয় প্ৰথমে আমি সকলো অসমবাসী ৰাইজক আমি আমাৰ ভাষা সন্মিলন উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ বিশেষকৈ আমাৰ চৰাইদেউ জিলা চাওতাল মাঝি মণ্ডল সমিতি তথা সদৌ অসম উন্নয়ন সন্থা তথা সদৌ মহিলা সমিতি চৰাইদেউ জিলা তথা সকলো চৰাইদেউবাসী ৰাইজৰ সহযোগত আমি যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি আমি কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আমি যি দুদিনীয়া কাৰ্যসূচীৰে আমি যি ভাষা সন্মিলন আমি উদযাপন কৰিছোঁ ইয়াত আমাৰ চৰাইদেউ জিলাকে প্ৰমুখ্য কৰি আমি প্ৰতিটো জিলাৰ পৰা আমি বৰ এটা যোগাত্মক এটা আমি সঁহাৰি পাইছোঁ আৰু সকলোৱে আমি চুকে কোণে পৰা সকলো ফালৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা আমি পাইছোঁ গতিকে আমি আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানটো যাতে আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি পাম বুলি আমি আশা ৰাখিছোঁ আৰু এই দুদিনীয়া যি আমাৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ যোগেদি আমি চাওতাল জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা কলা কৃষ্টি তথা চাওতাল জাতিৰ এটা নিজস্ব যেটা সুকীয়া বৈশিষ্ট্য আছে এই বৈশিষ্ট্য আমি ফুটাই তুলিবৰ বাবে আমি চেষ্টা কৰি আছোঁ আৰু ইয়াৰ যোগেদি আমি অসম তথা ভাৰতবৰ্ষ আমি প্ৰতিটো আমি এই কথা আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানটোৰ যোগেদি চাওতাল জনগোষ্ঠীৰ এটা যে নিৰ্দিষ্ট ভাষা সংস্কৃতি কলা কৃষ্টি আছে ইয়াক আমি এটা দেখুৱাই দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু লগতে আমি সকলোকে আমাৰ এই অনুষ্ঠানৰ উপস্থিতি কামনা কৰিছোঁ আপোনালোকৰ কাক আপোনালোকে নিমন্ত্ৰণ কৰিছে হয় আমি আমাৰ ৰাজ্যিক কেবিনেট মন্ত্ৰী আমাৰ বিমল বৰা ছাৰক আমি নিমন্ত্ৰণ কৰিছোঁ পৃথিৱী মাজিক ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ ডক্টৰ দেৱব্ৰত শৰ্মা ছাৰ আমাৰ ইয়ালৈ আহিম বুলি তেওঁ কৈছে আৰু আমি তেনেকুৱা আৰু আমাৰ কেন্দ্ৰীয় সমিতি মাঝি মণ্ডল কেন্দ্ৰীয় সমিতি আমাৰ মাননীয় শ্ৰীযুত দীপেন চৰেণ ডাঙৰীয়া উপস্থিত হ'ব তথা উন্নয়ন সন্থাৰ আমাৰ অমল চৰেণ ডাঙৰীয়া আহিব দেৱজিৎ ছাৰ আহিব আৰু ইতিমধ্যে আমি আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়া উপস্থিত হ'ম বুলি আমাক কথা দিছে তথা প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ ছাৰো আমাৰ ইয়াত উপস্থিত হ'ব আৰু সেইধৰণে আমি প্ৰতিটো সংগঠনেৰে নেতৃবৰ্গক আমি এই অনুষ্ঠানত আমি নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আকৰ্ষণ কৰিবৰ কাৰণে ৰাইজক আপোনালোকে কাক নিমন্ত্ৰণ কৰিছে হয় আমাৰ নিজস্ব যিবিলাক আমাৰ জাতীয় নৃত্য গীত আছে এইবিলাকতো হ'বই ইয়াৰ লগে লগে আমি দ্বিতীয় দিনাৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচীত আমি আমন্ত্ৰিত শিল্পী আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ ইতিমধ্যে আমাৰ বিতল বিকাশ তেওঁ উপস্থিত হ'ব জীৱন্তৰা হেমব্ৰম আছে তেজশ্ৰী বাস্কী আছে তাৰপিছত অনিতা তাঁতী আমাৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব হয় বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাষা সন্মিলন যি ধৰণে পাতিবলৈ গৈ আছে সম্পূৰ্ণ দৃশ্য আমি দেখালোৱে পৰিৱৰ্তন ভিডিঅ' আপোনালোকৰ মাজত আকৌ লৈ আহিম বুলি মই আশা দি বিকাশ প্ৰধান লগত কেমেৰা পাৰ্চন দীপক লিম্বুৰ লগত বিদায় লৈছোঁ ধন্যবাদ